আজি আমি হঠাতে গোৰেশ্বৰ আৰক্ষী থানাত উপস্থিত হৈছোঁ। ইয়াৰ কাৰণটো হৈছে আপোনালোকে ইতিমধ্যে গম পাইছে, আজি কিছুদিন আগতে টাইপা নামৰ এটা আহোম সংগঠন, এই সংগঠনটোৱে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ লক্ষ ভকতৰ যিটো মানে শিৰৰ মুকুট সংবিধান, এই সংবিধানখন ৰাস্তাত পেট্ৰল ঢালি জ্বলাই দিছে। মানে তেওঁলোকে এইটো কথাই ক'ব বিচাৰিছে যে তেওঁলোকৰ মেডাম মেফি এটা অনুষ্ঠান আছিলে, সেই মেডাম মেফি অনুষ্ঠানত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সংগীয়ে অংশগ্ৰহণ কৰিছিল। আমাৰ সাংবিধানিক নীতি নিয়মৰ বিৰুদ্ধে যোৱা বুলি আমাৰ সেই সংশ্লিষ্ট প্ৰাথমিক শাখাই তেওঁক এই অনুষ্ঠানত মানে উপস্থিত থকাৰ কাৰণে বাৰণ কৰিছিল। আৰু সেইটো গইনা লৈয়ে টাইপাই শ্বৰ্ট নামেৰে আমি গৈছোঁ, টাইপাই আমাৰ সংবিধানখন জ্বলাই দিছে। গতিকে এই সংবিধান জ্বলোৱাৰ পিছত আমাৰ মূল সংঘই নিৰ্দেশ দিছে যে প্ৰতিখন আঞ্চলিক আৰু মানে শংকৰী সংঘৰ 54খন জিলাই বিভিন্ন স্থানীয় আৰক্ষী থানাত গোচৰ তৰিবৰ কাৰণে আমাক আহ্বান জনাইছিল। আৰু সেই পৰিপ্ৰেক্ষিততে আমি গোৰেশ্বৰ থানাত বাসিন্দা, যিহেতু আমি গোৰেশ্বৰ আঞ্চলিক শাখাই লগতে গোৰেশ্বৰ আঞ্চলিক শাখাৰ সেৱা বাহিনী গোটে দুখন এজাহাৰ ইয়াত আমি প্ৰদান কৰিলোঁ। আৰু ইয়াৰ উপযুক্ত কি আমি বিচাৰ কৰিবৰ কাৰণে আমি আহ্বান জনাই এই এজাহাৰ দাখিল কৰিছোঁ। আজি আমাৰ যোৱা 17 তাৰিখে যে আমাৰ টাইপা নামৰ এটা সংগঠনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ সংবিধান লগতে আমাৰ যিখন ধ্বজা তেওঁলোকে প্ৰতিকৃত দান কৰিলে, সেইটো আচলতে আমি সহ্য কৰিব পৰা নাই। কাৰণ তাত আমাৰ অসমীয়া জাতি হিচাপে আমাৰ চাহিবনত তাত সংলগ্ন হৈ আছে। গতিকে তেওঁলোকক আমি এটা প্ৰাৰ্থনা জনাইছোঁ, ঈশ্বৰে তেওঁলোকক সন্মতি দিয়ক। আমি তেওঁলোকৰ আইনী ব্যৱস্থা লৈ যে তেওঁলোকে যে আমি গৰিষ্ঠ আমি তাৰমানে ভাষাৰে তেওঁলোক আমি ক'ব খোজা নাই, তেওঁলোকক ঈশ্বৰে সন্মতি দিয়ক যে এই সংগঠনৰ প্ৰতি এইটো আমাৰ অকল সংঘৰ কেইজনমান মুছলিমীয়া ব্যক্তিৰে এইটো অনুষ্ঠান নহয়। অসমৰ পৰা 27টা জনগোষ্ঠী লগ লাগি শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ অসমৰ বাহিৰতো আমাৰ আছে যে ভাৰতবৰ্ষত দিল্লীত আমাৰ গুৰু এখন প্ৰতিষ্ঠা হৈছে, আমাৰ ইংলেণ্ডতো আমাৰ গুৰু এখন আমাৰ প্ৰতিষ্ঠা হৈছে। যে এনেকুৱা এটা অনুষ্ঠানক বা পৰিচালক তেওঁলোকে যি শব্দৰে ব্যৱহাৰ কৰিছে, আমি আচলতে সেইবিলাক ভাষা আমি শব্দ প্ৰয়োগ কৰাৰ আমাৰ ধৃষ্টতা নাই। আমি যিহেতু এটা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈছোঁ। আমি এটা বৃহৎ অসমীয়া জাতি, গতিকে আমি এই জাতিটোৰ যি এটা স্বাভিমানত তেওঁলোকে আমি পদঘাত কৰা বুলি আমি এটা চিন্তা কৰিছোঁ যে আমি এটা আমি লক্ষ প্ৰায় 30 লাখ ভকতে আমি মিলিত হৈ আমাৰ যি অধিৱেশনবিলাক আমি পালন কৰোঁ বা তাত যিটো আমি একেলগে লগ হওঁ, গতিকে এই আমাৰ স্বাভিমানত আমি পদঘাত কৰা বুলি এটা আমি অনুমান কৰিছোঁ। গতিকে সেয়েহে আমি আইনী ব্যৱস্থাৰে আজি আমাৰ মূলৰ নিৰ্দেশ অনুযায়ী আমি জিলা আঞ্চলিক বা আমাৰ প্ৰাথমিকবিলাকে মিলি আমি আইনী ব্যৱস্থাৰে আমি থানা আজি এজাহাৰ এখন আমি দাখিল কৰিছোঁ যে আইনী ব্যৱস্থাৰে তেওঁলোকৰ যিটো ব্যৱস্থা সেইটো যে দৃষ্টান্তমূলক এটা যাতে তেওঁলোকে শাস্তি প্ৰদান কৰে, যাতে ইয়াৰ ভৱিষ্যত যাতে কোনো শক্তিয়ে বা কোনো অপশক্তিয়ে এনেকুৱা কাম কৰিবলৈ আগবাঢ়ি আহিব নিবিচাৰে, তেনেকুৱা এটা দৃষ্টান্তমূলক শাস্তি তাৰমানে আমি সিদ্ধান্ত পোৱাৰ কাৰণে বা আইনী ব্যৱস্থা পোৱাৰ কাৰণে আমি মানস কৰিছোঁ। কৃষ্ণ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।